প্ৰিন্সেছ কাটৰ এই ব্লাউজটো চিলাবলৈ প্ৰথমে চাওক পিঠিৰ ভাগটোৰ লগত বেল্টৰ এই দুয়োটা পিচ জইন কৰি ল'লোঁ, মানে কান্ধটো চিলাই ল'লোঁ। কান্ধটো চিলাই হোৱাৰ পাছত পাইপিংটো লগাই ল'লোঁ। পাইপিংটো লগাই হোৱাৰ পাছত এতিয়া চাওক এই দুয়োটা পিচ ইয়াতে এনেকৈ জইন কৰিব লাগিব, মানে বেল্টৰ পিচটোত জইন কৰিব লাগিব। জইন কৰাৰ আগতে আপোনালোকে এনেদৰে জোখটো লৈ ল'ব, ডিঙিটো কিমানটো জোখত কটা দিব সিমানটো জোখত জোখটো লৈ ল'ব। ইয়াতে মই কান্ধৰ পৰা 5.5 ইঞ্চি লৈছোঁ, দেখিছেনে? 5.5 ইঞ্চিত মই এটা চিন দি লৈছোঁ। আৰু চাওক কান্ধৰ পৰা যে 5.5 ইঞ্চি দূৰত্বত চিনটো দিছিলোঁ, এই চিনটো পুনতে এই ভাগটো এতিয়া এনেকৈ মিলাই লৈছোঁ। আৰু আপোনালোকে যদি ডিঙিটো অকণমান বেছিকৈ কটা দিব বিচাৰে তেনেহ'লে দিব পাৰিব। এই ভাগটো এনেদৰে মিলাই ল'লোঁ। এতিয়া চাওক এইফালেও মই কান্ধৰ পৰা 5.5 ইঞ্চি তললৈ এটা চিন দি লৈছোঁ। আৰু এই চিনটো পুনতে এই ভাগটো এনেদৰে সমান জোখত মিলাই ল'লোঁ। বেল্টৰ পিচটো এই ভাগটোত সমান জোখত এনেকৈ মিলাই হোৱাৰ পাছত চাওক হুকপটিৰ এই ভাগ দুটাও এনেদৰে সমান জোখত মিলাই ল'লোঁ। আৰু আপোনালোকলৈ মই যিটো ফৰ্মা পঠাইছোঁ সেই ফৰ্মাটো ব্যৱহাৰ কৰিয়ে এই ব্লাউজটো মই চিলাইছোঁ। আৰু চাওক বেল্টৰ পিচ দুটা মই চিলাই ল'লোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব।